দাড়ি ঘূৰাই গুচি গ'ল ৰেজৰ পাতটো সলাই নিদিলে ঠেচকৈ ভাঙি ব্লেডখন সলাই দিলে ব্ৰাছটো সলাই নিদিলেগৈ আৰু সেই ট্ৰাক ড্ৰাইভাৰৰ বেমাৰটো আহি এই ঘৰত দাড়ি কাটিব নোৱাৰা ডেকা ল'ৰাটোৰ গালত আহি গ'ল ডেকা ল'ৰাজনে বিয়া কৰা এবছৰ আছিল কাহটো নকমাত ডক্টৰৰ তাত গ'ল ডক্টৰে ক'লে প্ৰমাণত হ'ল পৰীক্ষাটো ওলাল এই যেতিয়া ঘৈণীয়েকে ক'লে বেয়া ঠাইত নগ'লে বেমাৰটো হয় নেকি আপোনাৰ লগত মই নাথাকোঁ পাইছে বুজি গতিকে অনুগ্ৰহ কৰি ডেকা ল'ৰাবিলাকক কৈছোঁ নিজে আইনাখন চাই পেলাই দাড়িখিনি কাটিব দাড়িখিনি কাটাৰ কাৰণে একো ধুৰমুচ মাৰাৰ দৰে ইমান কষ্ট একো নাই ৰেজৰখনটো 10 কেজি ওজন নহয় নহয় জানো 20 গ্ৰামৰ ওজনৰ ৰেজৰখন যদি তাকে নকৰে ইউজ এণ্ড থ্ৰ ৰেজৰ এপাত গিলাচ এটা পানীয় বটল এইখিনি লৈ চেলুনত গৈ নাপিতক ক'ব মোক কাটি দিয়ক আৰু এইখিনি পেলাই দিয়ক আপোনাৰ ব্যৱহাৰ নকৰিব সেইকাৰণে মিনিষ্টাৰ MLA আৰু ধনী মানুহবিলাকে গ'লে তেওঁলোকক কটা ছেটটো ফণীখনেৰে সৈতে ৰেজৰখন পেলাই দিয়ে অকণমান খৰচ কৰক আঞ্জাত নাখাই লোন পিটিকাত যায় 3 গুণ যেতিয়া বেমাৰটো হ'ব মাটি ভেটি বেচা যাব কিডনিও বেচা যাব গতিকে সাৱধানীৰ মৰণ নাই মই এটা কথাই কৈছোঁ স্বাৱলম্বী হওক নিজৰ পথাৰখন এৰি নিদিব ককাইকেইটাই চাকৰি পাইছে গুৱাহাটীত গ'ল জীয়েকৰ তুলনি বিয়াৰ কাৰণে ভায়েকে খাই থকা মাটিখিনি বিক্ৰী কৰি দিয়ে কিন্তু ঘৰত আহি বিহু পাতিব নোৱাৰিব গুৱাহাটীত ফ্লেটত থাকি চেপেটা হৈ থকাতকৈ নিজৰ পথাৰখন নেৰিব আৰু নিজৰ পথাৰখন এনেকৈ এৰোতে এৰোতে ধুবুৰীৰ পৰা ধেমাজিলৈকে হাইৱেৰ মাটিবিলাক জৰিওলা আগৰৱালা পিছৰৱালা বস্তাৱালা উপাধিবিলাকৰ কথা কৈছোঁ জাতিৰ কথা কোৱা নাই আৰু এনেকৈ এডেও দুডেও লুটানি আছে অসমতে কিন্তু আমি ভগনী হৈ যাম আমি অসমীয়া নহওঁ দুখীয়া গাই থাকিলে নহ'ব ৰাজীৱ খদিয়াই কি গাইছিল আকৌ যদি যাব লাগে শৰাইঘাটলৈ